ছাত্ৰ ছাত্ৰীসকল, আমি জনতাৰ আহ্বান কবিতাটোৰ বিষয়ে আলোচনা কৰি আছিলোঁ। কবিতাটোৰ পাছৰ অংশলৈ আমি আগবাঢ়িছোঁ। আমি পূৰ্বৰ ক্লাছত আলোচনা কৰিছিলোঁ যে কিদৰে সমগ্ৰ জনসাধাৰণে নতুনত্ব বিচাৰি একত্ৰিতভাৱে অভিযান আৰম্ভ কৰিছে। বোকাত লুতুৰি পুতুৰি হৈ থকা মানুহে বেলিৰ ফালে চাই হাঁহিবলৈ শিকিছে, নতুনক আদৰিবৰ বাবে আগবাঢ়িছে, জ্ঞানৰ সন্ধান কৰিবলৈ আগবাঢ়িছে আৰু তাৰ বাবে তেওঁলোকৰ একত্ৰ অভিযান আৰম্ভ হৈছে, যাৰ বাবে কবি আপ্লুত হৈ পৰিছে। সমগ্ৰ মানুহৰ একেলগে কৰা যি অভিযান, সেই অভিযান ইমানেই শক্তিশালী যে সেই অভিযানে যেন বোকা পানী সকলো নাশ কৰি সন্মুখলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব পাৰিছে। আৰু সেইবাবে কবিয়ে কৈছে, মাটিৰ পানীৰ বিদাৰী বক্ষ, জননী গৰ্ভৰ আন্ধাৰ কক্ষ ওলাল এৰিবলে, পোহৰত পাহি মেলিবলে, আকাশত সৌন্দৰ্য সিঁচিবলে, বতাহত ৰেণু বিলাবলে। কেনেকৈ গৈছে জনসাধাৰণ? মাটিৰ পানীৰ বিদাৰী বক্ষ, বক্ষ মানে বুকু, বোকা পানীৰে লুতুৰি পুতুৰি হৈ থকা মাতৃভূমিৰ বুকু যেন তেওঁলোকে ফালি চিৰি গৈছে। পৰাধীনতাত নিষ্প্ৰদীপ হৈ থকা মাতৃভূমিৰ যি অন্ধকাৰ কক্ষ আছিল, অৰ্থাৎ ইমান দিনে অন্ধবিশ্বাস কুসংস্কাৰকে ধৰি যিখিনি অপসংস্কৃতিৰ চানি ধৰা মাতৃভূমিৰ যি অৱস্থা, সেই অৱস্থা যি অন্ধকাৰ কক্ষ অৰ্থাৎ মাতৃভূমিৰ ইমান দিনে প্ৰকাশ কৰিব নোৱাৰা যি অৱস্থা আছিল, সেই অৱস্থা বা সেই আন্ধাৰ কক্ষ যেন সকলো মানুহে এৰি থৈ পোহৰৰ ফালে গতি কৰিছে। সমগ্ৰ মানুহে মাটি পানী সকলো ফালি চিৰি কোনো ধৰণৰ ছেদভেদ নোহোৱাকৈ প্ৰত্যেকটো প্ৰত্যাহ্বান নেওচি অন্ধকাৰ কক্ষ অপসংস্কৃতি নাশ কৰি শ্ৰেষ্ঠ সংস্কৃতি, ভাল সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি গৈছে। সেইবাবে কবিয়ে কৈছে, মাটিৰ পানীৰ বিদাৰী বক্ষ, বোকা পানী সকলো ফালি চিৰি লৈ মাতৃভূমিৰ অন্ধকাৰ নাশ কৰি পোহৰৰ ফালে গতি কৰিছে আজিৰ জনসাধাৰণে। পোহৰৰ ফালে কিয় গতি কৰিছে? কাৰণ আজি জনতা জাগ্ৰত হৈছে, তেওঁলোকে জ্ঞান লাভ কৰিছে, জ্ঞানেৰে উদ্ভাসিত হৈ নতুন জীৱনৰ পাতনি মেলিবৰ বাবে তেওঁলোক আগবাঢ়ি গৈছে। তেওঁলোকে নিজস্ব সাহিত্য সংস্কৃতি ৰীতি নীতি আদৰ্শৰে জ্ঞানেৰে আকাশত সৌন্দৰ্য বিয়পাবৰ বাবে আগবাঢ়ি যাব পাৰিছে। বতাহত যিদৰে ফুলৰ ৰেণু ইফালৰ পৰা সিফাললৈ উৰি যায়, ঠিক একেধৰণেই জনসাধাৰণৰ সেই সংস্কৃতি যেন বিশ্বৰ চৌদিশে বিয়পি পৰিব বতাহৰ মাজেৰে। জনতাৰ বিশাল ৰূপ কল্যাণকামী মানৱ সংস্কৃতিৰ পোহৰৰ দিশে ধাৱমান হৈছে। সেইবাবে কবিয়ে কৈছে যে আজিৰ জনতায়ে পোহৰত পাহি মেলি আকাশৰ বিশালতাৰ দৰে সৌন্দৰ্য সিঁচি বতাহত নিজৰ সাহিত্য সংস্কৃতিৰ সৌৰভ বিলাবৰ বাবে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মানুহৰ এই পৃথিৱীখনত শান্তি সুৰভি বিয়পাই দি বিশ্বৰ এই সৌন্দৰ্য সৃষ্টিৰ মহান মেলাত অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান। সমগ্ৰ মানৱ আগবাঢ়িছে। কিহৰ বাবে? মানুহে বাস কৰা এই পৃথিৱীখনত যাতে কেৱল শান্তিৰ সুৰভি, শান্তিৰ সৌৰভ বিয়পাই দিব পাৰে। সমগ্ৰ বিশ্বৰ যি সৌন্দৰ্য আছে, সেই সৌন্দৰ্যৰ মাজত যাতে সকলো মানুহ মিলি, সকলো মানুহ একত্ৰিত হৈ এক অভিনৱ মানে নতুন জীৱনৰ ৰূপ যাতে প্ৰকাশ কৰিব পাৰে, পুষ্পিত ফুলাই তুলিব পাৰে। এপাহ ফুলে যিদৰে কলিৰ পৰা পাহি মেলি সম্পূৰ্ণৰূপে প্ৰস্ফুটিত হৈ সৌন্দৰ্য বিয়পাই দিয়ে, সৌৰভেৰে সকলোকে মুগ্ধ কৰে, ঠিক একেধৰণেৰে আজিৰ সমগ্ৰ জনসাধাৰণে একত্ৰিত হৈ সমগ্ৰ বিশ্বৰ সৌন্দৰ্যৰ মাজত নিজকে প্ৰকাশ কৰিবৰ বাবে
সমগ্ৰ মানুহৰ মাজৰ এজন ৰূপে নিজকে চিনাকি দিবৰ বাবে এক নতুন জীৱনৰ পাতনি মেলিবলৈ এক যাত্ৰা আৰম্ভ কৰিছে আৰু সেই যাত্ৰা হৈছে জনজীৱনৰ সংহত অভ্যুত্থান মানে জাগৰণ নতুনকৈ তেওঁলোক জাগ্ৰত হৈছে জাগি উঠিছে ইমান দিনে সুপ্ত অৱস্থাত থকা জনসাধাৰণে আজি জাগ্ৰত হৈ এক নতুন জীৱনৰ পাতনি মেলি সমগ্ৰ বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে আৰু তাৰ বাবে সমগ্ৰ মানুহৰ এক সংহত মানে একেলগে থকা একত্ৰিত হোৱা অৰ্থাৎ একত্ৰ অভিযানেৰে সমগ্ৰ মানুহ আগবাঢ়ি গৈছে যাতে এই সুন্দৰ পৃথিৱীখনত নিজকে প্ৰতিষ্ঠা কৰি শ্ৰেষ্ঠ জীৱৰূপে শ্ৰেষ্ঠ মানৱৰ শ্ৰেষ্ঠত্ব যাতে প্ৰতিপন্ন কৰিব পাৰে দুৰ্নিবাৰ ভূমিকম্প উল্লাসে বিকশিত হৈ আহিছে সেই জীৱনৰ মহাপ্ৰবাহে জনতাৰ মহাপ্ৰাণ জনসাধাৰণৰ যি জাগৰণ যি যাত্ৰা যি অভিযান সেই অভিযান এনেধৰণে আগবাঢ়িছে যে তাক ৰোধ কৰিব নোৱাৰি দুৰ্নিবাৰ যাক বাধা দি ৰাখিব নোৱাৰি ভূমিকম্পক যিদৰে বাধা দি ৰাখিব নোৱাৰি ঠিক একেধৰণে কবিয়ে দেখিছে যে সমগ্ৰ জনসাধাৰণৰ যি অভিযান সেই অভিযানক কোনো কাৰণত আজি বাধা দিব নোৱাৰি তেওঁলোক সকলোৱে জ্ঞান লাভ কৰিছে সকলো জাগি উঠিছে তেওঁলোকে নতুনত্বৰ সন্ধান কৰি জীৱনটোক নতুন দৃষ্টিৰে চাবৰ বাবে তেওঁলোক আগবাঢ়ি গৈছে গতিকে ৰোধ কৰিব নোৱাৰা ভূমিকম্পৰ গতিৰে সমগ্ৰ মানুহ আগবাঢ়ি গৈছে আৰু তেওঁলোকৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ শিৰাই প্ৰতিজন মানুহৰ জীৱনৰ প্ৰাণত কি হৈ আছে কেৱল শক্তি সঞ্চয় হৈ আছে এক ৰোধ কৰিব নোৱাৰা শক্তিৰে অপ্ৰতিৰোধ্য গতিৰে সমগ্ৰ মানৱ জাতি আগবাঢ়ি গৈছে জীৱনৰ প্ৰতি ক্ষণে ক্ষণে প্ৰবাহে শিৰাই এনে আহ্বান শুনি কবি যেন আপ্লুত হৈ পৰিছে সেইবাবে কৈছে আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান সেই জনসাধাৰণৰ যি অভিযান সমগ্ৰ জনতাৰ যি যাত্ৰা সেই যাত্ৰাত কবিয়ে পোহৰক বিজয় কৰিব পৰা যাত্ৰাৰ লগত তুলনা কৰিছে আৰু সেইবাবে কৈছে আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান অপূৰ্ব তুলনাহীন জনসাধাৰণ ইমানেই আগৰণুৱা হৈ আছে ইমানেই অপ্ৰতিৰোধ্য হৈ আগবাঢ়ি গৈছে যে তেওঁলোকে যেন আজি সঁচাকৈয়ে পোহৰকো জয় কৰিব পাৰিব পোহৰৰ দুৰ্নিবাৰ গতিও যেন তেওঁলোকৰ আগত জনসাধাৰণৰ আগত ম্লান হৈ পৰিছে আৰু আজি পৃথিৱীৰ আকাশে জনতাৰ আহ্বান গতিকে কবিয়ে সমগ্ৰ পৃথিৱীৰ আকাশ মুখৰিত হৈ যেন জনতাৰ সেই আহ্বান জনতাৰ নিনাদ জনতাৰ জয় জয়কাৰৰ যি গুঞ্জন সেই গুঞ্জনকে যেন শুনিবলৈ পাইছে সেইবাবে কবিয়ে কি কৈছে আজি জনতাৰ আলোক বিজয়ী অপূৰ্ব অভিযান আজি পৃথিৱীৰ আকাশে জনতাৰ আহ্বান সমগ্ৰ জনসাধাৰণৰ একত্ৰ অভিযানে তেওঁলোকৰ জয় জয়কাৰৰ নিনাদে সমগ্ৰ আকাশ মুখৰিত কৰিছে আৰু আজিৰ জনতাই সঁচাকৈ পোহৰক জয় কৰিব পৰা শক্তিৰে আগুৱাই গৈছে নৱজীৱনৰ মহাসংঘাতে কপাই বৰ্তমান এই যে জনতা আগবাঢ়ি গৈছে সমগ্ৰ মানুহ একত্ৰিত হৈছে সমগ্ৰ মানুহে নতুনত্বৰ দিশে গতি কৰিছে অসুন্দৰক আঁতৰাই সুন্দৰক আগবঢ়াই আনিবলৈ গৈছে পুৰণিৰ ভেটিতেই হওক বা পুৰণিক আঁতৰাই নতুনক প্ৰতিষ্ঠা কৰিবলৈ গৈছে সেই নতুনক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে এক নতুন জীৱনৰ পাতনি মেলিছে জনসাধাৰণে গতিকে নতুন জীৱনক আদৰিবলৈ যাওঁতে নতুনত্বক আদৰি ল'বলৈ যাওঁতে বৰ্তমানৰ লগত সংঘাত হৈছে কাৰণ আৰু পুৰণি নতুন পুৰণিৰ দ্বন্দ্ব তথা সংঘাতৰ বুকুতে নতুন সংস্কৃতি তথা নতুনত্বই গঢ় লয়
পুৰণিৰ বুকুত নতুনক প্ৰতিষ্ঠা কৰোঁতেই দ্বন্দ্ব বা সংঘাত হোৱাটো স্বাভাৱিক কথা। সেইবাবে কবিয়ে কৈছে নৱজীৱনৰ মহাসংঘাতে নতুন জীৱনৰ বাবে যে আগবাঢ়ি গৈছে জনসাধাৰণ। নতুনত্বক আদৰিবলৈ যাওঁতে যি সংঘাত হৈছে সেই সংঘাতে যেন বৰ্তমানক কঁপাই তুলিছে। বৰ্তমানৰ বুকুত নতুনক অতীতৰ বুকুতেই বৰ্তমানৰ সৃষ্টি হয় আৰু বৰ্তমানৰ কোলাতেই ভৱিষ্যতৰ সপোন ৰচনা হয়। গতিকে নতুন জীৱনক যেতিয়া আদৰিবলৈ গৈছে তেতিয়া সংঘাতৰ সৃষ্টি হৈছে আৰু সেই সংঘাতে যেন বৰ্তমানকো কঁপাই তুলিছে। তথাপি কবিয়ে ভাবিছে যে আজি সাৰ্থক হওক বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ, প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ। কবিয়ে ভাবিছে, কবিয়ে কামনা কৰিছে, কবিয়ে আশা কৰিছে যে সঁচাকৈয়ে জনতাৰ যি একত্ৰ অভ্যুত্থান, তেওঁলোকৰ যি জাগৰণ, দুৰ্নিবাৰ যি যাত্ৰা, সেই যাত্ৰাই যেন সঁচাকৈয়ে আলোকৰ আগমনী মন্ত্ৰক আদৰি আনক। পোহৰৰ দিশে যেন সমগ্ৰ জনতা আগবাঢ়ি যাওক। প্ৰত্যেক জনতাই জ্ঞান লাভ কৰক, জ্ঞানেৰে উদ্ভাসিত হওক, সুন্দৰৰ সাধনা কৰিবলৈ শিকক, সুন্দৰ তথা জ্ঞানৰ মাজেৰে প্ৰত্যেক মানুহে যেন নিজকে উদ্ভাসিত কৰক, সেই কামনা কৰিছে কবিয়ে। সেইবাবে কবিয়ে আশা কৰি কৈছে যে বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্ৰ, পোহৰৰ আগমনী মন্ত্ৰ, চৰৈৱতী চৰৈৱতী বুলি যি পোহৰৰ আগমনী মন্ত্ৰ আছে, আলোকৰ মন্ত্ৰ আছে, সেই মন্ত্ৰ যেন সঁচাকৈয়ে সাৰ্থক হওক, সেই আশা কৰিছে জনতাৰ শিল্পী কবিগৰাকীয়ে। আৰু সেইবাবেই কবিগৰাকীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সমগ্ৰ জনতাৰ, সমগ্ৰ জনসাধাৰণৰ জয় জয়কাৰো ঘোষণা কৰিছে, কৰি কৈছে প্ৰবুদ্ধ জনতা, প্ৰবুদ্ধ মানে জ্ঞান লাভ কৰা, মূল্যবোধ তথা মানৱ সমাজত মূল্যবোধ সমন্বিত মানৱ সমাজৰ জ্ঞান লাভ কৰা জনতা যেন সঁচাকৈ সেইসকল জনতাৰ জয় হওক। অজ্ঞান আন্ধাৰত নিমজ্জিত হৈ থকা জনতাই জ্ঞান লাভ কৰি সংস্কৃতিৰ বিকাশ কৰিছে আৰু সেইবাবে কবিয়ে মানৱতাৰ গুণ গাইছে। প্ৰবুদ্ধ জনতা জয় জয় জনতন্ত্ৰ, জ্ঞান লাভ কৰা সেই জনসাধাৰণ তোমালোকৰ জয় হওক। জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ, স্বাধীনতাৰো জয় হওক। যিখিনি মানুহে নিজস্ব আদৰ্শৰে নিজকে প্ৰকাশ কৰিবলৈ বিচাৰিছে সেইখিনি মানুহ, সেই জনসাধাৰণ তথা তেওঁলোকৰ স্বাধীনতাৰ যেন জয় হওক। জয় 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 আলোক মন্ত্ৰপুত্ৰ মহামানৱ তন্ত্ৰ, সেই মানৱতাৰ জয় হওক যি মানৱতাৰ মাজত পোহৰৰ মন্ত্ৰ খোদিত হৈছে। পোহৰৰ মন্ত্ৰৰে দীক্ষিত হোৱা, জ্ঞানৰ মন্ত্ৰৰে দীক্ষা লোৱা প্ৰত্যেকজন মানুহ, প্ৰতিজন মানুহৰ জয় হওক, সেই কামনা কবিয়ে কৰিছে। অসুন্দৰক আঁতৰাই সত্য আৰু সুন্দৰ জ্ঞান বুদ্ধি চেতনাৰে নতুন সমাজ স্থাপনৰ পোষকতা কৰা কবিয়ে সমগ্ৰ জনসাধাৰণ তথা স্বাধীনতাৰ জয় জয়কাৰ ঘোষণা কৰিছে। মানৱতাৰ জয়গান কৰিছে কবিগৰাকীয়ে। জয় জনতন্ত্ৰ, জয় স্বতন্ত্ৰ, জয় স্বতন্ত্ৰ। জাতিৰ জীৱন আগুৱাই নিবলৈ যি নতুন শাসন হ'ব সেয়া যেন হ'ব সঁচাকৈয়ে জনতন্ত্ৰ। গতিকে জনতা অৰ্থাৎ জনতাই বিচাৰি অনা স্বাধীনতাৰ জয় জয়কাৰ কৰি কবিয়ে সমগ্ৰ মানৱৰ মুক্তি তথা জ্ঞানেৰে উদ্বুদ্ধ হ'বৰ বাবে আহ্বান জনাইছে কবিতাটোৰ মাজেৰে। তোমালোকে কবিতাটো পঢ়ি চাবা, বুজি পাবা বুলি ভাবিছোঁ, বুজি পাবা নিশ্চয়। এবাৰ চাবা আৰু যদি কিবা থাকে মোক ফোন কৰিবা। ধন্যবাদ।